নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি মই আমাৰ ভাৰতৰ সংবিধানখনৰ যিটো প্ৰিএম্বুল সেই প্ৰিএম্বুলটোৰ কেইটামান MCQ আনিবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা যথেষ্ট লাভান্বিত হ'ব এতিয়া প্ৰথম প্ৰশ্নটো হ'ল হোৱাট আৰ দ্য অপেনিং ৱৰ্ডছ অফ দ্য প্ৰিএম্বুল টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইণ্ডিয়ান কনষ্টিটিউশ্যন তথা আমাৰ যিখন ভাৰতৰ সংবিধানখনৰ অপেনিং ৱৰ্ডছ কেইটা কি তাকে সুধিছে অপশ্যন এ ইণ্ডিয়া ডেট ইজ ভাৰত এইটো শুদ্ধ নহয় অপশ্যন বি উই দ্য ইউনিয়ন অফ ইণ্ডিয়া অপশ্যন বিটো শুদ্ধ নহয় অপশ্যন চিত দিয়া আছে উই দ্য পিপুল অফ ইণ্ডিয়া গতিকে অপশ্যন চিটোৱে শুদ্ধ আমাৰ ভাৰতৰ যিখন সংবিধানৰ যিটো প্ৰিএম্বুলটো প্ৰথম ৱৰ্ড কেইটাই হৈছে উই দ্য পিপুল অফ ইণ্ডিয়া এনেকৈ আৰম্ভ হয় গতিকে অপশ্যন চিটো শুদ্ধ ঠিক আছে তাৰ পাছত দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ দ্বিতীয়টোত দিয়া আছে দ্য আল্টিমেট চ'ৰ্চ অফ অথৰিটি অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ সুধিছে যে আমাৰ যিখন ভাৰতৰ সংবিধানখনৰ আল্টিমেট চ'ৰ্চ অফ অথৰিটি কোন হয় গতিকে অপশ্যন এত দিয়া আছে দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া এইটো শুদ্ধ নহয় অপশ্যন বিত দিয়া আছে দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি যে কনষ্টিটিউৱেণ্ট এছেম্বলিখন হয় নেকি নাই নহয় এইখনো নহয় ঠিক আছে দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি নেকি ভাৰতৰ ৰাষ্ট্ৰপতিও নহয় গতিকে অপশ্যন ডি দ্য পিপুল অফ ইণ্ডিয়া গতিকে আমাৰ ভাৰতবৰ্ষৰ যি জনসাধাৰণ তথা আমাৰ যি ভাৰতবৰ্ষৰ মানুহখিনি সেই মানুহখিনিয়ে হৈছে আমাৰ ভাৰতৰ সংবিধানৰ যি আল্টিমেট চ'ৰ্চ অফ অথৰিটি আমাৰ সেই ভাৰতবৰ্ষৰ মানুহখিনিয়ে হয় এতিয়া আহিছোঁ মই ৩ নম্বৰ প্ৰশ্নটোলৈ ইয়াতে দিয়া আছে দ্য প্ৰিএম্বুল ডিক্লাৰ্ছ ইণ্ডিয়া টু বি এ ছভৰেইন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেম'ক্ৰেটিক এণ্ড ড্ৰেছ কৈছে যে আমাৰ ভাৰতৰ সংবিধানৰ যিটো প্ৰস্তাৱনা প্ৰিএম্বুল মানে প্ৰস্তাৱনা এই প্ৰিএম্বুলটোৱে আমাৰ ভাৰতবৰ্ষখনক কেনেকৈ কি বুলি ডিক্লাৰ কৰে ঠিক আছে ছভৰেইন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেম'ক্ৰেটিক আৰু এটা আছে ঠিক আছে সেইটো ইউনিয়ন নেকি ইউনিয়ন নহয় ফেডাৰেল নহয় নেশ্যন নহয় ৰিপাব্লিক হয় ঠিক আছে গতিকে আমাৰ প্ৰিএম্বুলটোৱে আমাৰ ভাৰতবৰ্ষখনক ছভৰেইন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেম'ক্ৰেটিক এণ্ড ৰিপাব্লিক বুলি ঘোষণা কৰে আৰু সেই গোটেইখিনি টাৰ্ম ক'ত পোৱা যায় আমাৰ যিখন সংবিধানৰ যিটো প্ৰিএম্বুল সেই প্ৰিএম্বুলটোতে পোৱা যায় এতিয়া মই আহিছোঁ 4 নম্বৰ প্ৰশ্নটোলৈ ইয়াতে দিয়া আছে দ্য ৱৰ্ড ছ'চিয়েলিষ্ট এণ্ড ছেকুলাৰ ৱেৰ এডেড টু দ্য প্ৰিএম্বুল বাই হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট ইয়াতে সুধিছে ছ'চিয়েলিষ্ট আৰু ছেকুলাৰ এই শব্দ দুটা ভাৰতৰ প্ৰিএম্বুল তথা আমাৰ যি প্ৰস্তাৱনা সেই প্ৰস্তাৱনাত কিমানটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে ইয়াতে এড কৰা হৈছিলে 24th এমেণ্ডমেণ্ট এক্ট এইটো শুদ্ধ নহয় অপশ্যন বি 44th এইটোও নহয় অপশ্যন চি 42nd গতিকে 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ 1976ত ঠিক আছে গতিকে 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ 1976ৰ জৰিয়তে ছ'চিয়েলিষ্ট এণ্ড ছেকুলাৰ সেই শব্দ দুটা আমাৰ ভাৰতৰ সংবিধানৰ যি প্ৰস্তাৱনা অথবা যি প্ৰিএম্বুল তাতে অন্তৰ্ভুক্ত কৰা হৈছিল ঠিক আছে এইখিনিতে মই এটা কথা জনাই থওঁ মই ইণ্ডিয়ান পলিটিৰ এটা ছিৰিজ আনিবলৈ চেষ্টা কৰিছোঁ যিমান দূৰ পাৰোঁ মই অতি সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিম আৰু এই ইণ্ডিয়ান পলিটি আহিবলগীয়া সকলোবিলাক এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় ADR 3.0 হওক লাগিলে আছাম পুলিচে হওক নতুবা যি আমাৰ টেট পাতে GT PGT বা LP UP সকলোখিনি পৰীক্ষাৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট হয় গতিকে আপোনালোকে যাতে ভিডিঅ'বিলাক সময়মতে পাই থাকে তাৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 5লৈ ইয়াতে দিয়া আছে দ্য ডেট মেনশ্যন ইন দ্য প্ৰিএম্বুল এজ দ্য ডেট অফ এডপ্টিং enacting and give the constitution to ourselves is কোনটো তাৰিখত আমাৰ সংবিধানখনৰ প্ৰস্তাৱনা তথা প্ৰিএম্বুলটো এডপ্ট এনেক্ট এণ্ড দিয়া হৈছিল আমাৰ কাৰণে ঠিক আছে এতিয়া ইয়াতে অপশ্যন এত দিয়া আছে 26 জানুৱাৰী 1950 এইটো শুদ্ধ নেকি এইটো শুদ্ধ নহয়
অপশ্যন বিত দিয়া আছে 15 আগষ্ট 1947, এইটো শুদ্ধ নহয়। অপশ্যন চি 2 অক্টোবৰ 1947, এইটো শুদ্ধ নহয়। অপশ্যন ডি 26 নৱেম্বৰ 1949। গতিকে 26 নৱেম্বৰ 1949ত আমাৰ প্ৰিএম্বুলটো এডপ্ট এনেক্ট এণ্ড আমাৰ কাৰণে আগবঢ়াই দিয়া হৈছিল। ঠিক আছে, এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 6লৈ। ইয়াতে দিয়া আছে হুইচ কি টাৰ্ম ইন দ্য প্ৰিএম্বুল ইমপ্লাইজ that the head of the state is elected and not a hereditary monarch। ইয়াতে সুধিছে যে প্ৰিএম্বুলৰ কোনটো শব্দই অথবা কোনটো ৱৰ্ডে এটা বস্তু নিৰ্ধাৰিত কৰে যে আমাৰ ভাৰতবৰ্ষখনৰ যিজন হেড, সেই হেডজন ইলেক্ট হ'ব, মানে নিৰ্বাচন কৰি দিয়া হ'ব। ঠিক আছে, এটা হেৰিডিটেৰী মনাৰ্ক মানে বংশানুক্ৰমে বা জন্মগতভাৱে যাতে নাপায়, সেইটো ডেম'ক্ৰেটিক শব্দটোৰ পৰা আহিছে নেকি? নাই, নহয়, ডেম'ক্ৰেটিক নহয়। অপশ্যন বি ছভৰেইন, সেইটোও নহয়। ছেকুলাৰ, সেইটোও নহয়। ৰিপাব্লিক, গতিকে অপশ্যন ডিটো শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 7লৈ। ইয়াতে দিয়া আছে দ্য আইডিয়েলছ অফ জাষ্টিছ, ছ'চিয়েল, ইকনমিক এণ্ড পলিটিকেল ইন দ্য প্ৰিএম্বুল আৰ ইনস্পায়াৰ্ড বাই হুইচ ৰিভলিউশ্যন। ইয়াতে সুধিছে আমাৰ সংবিধানৰ প্ৰিএম্বুলটোত যি জাষ্টিছৰ কথা উল্লেখ আছে, তাতে ছ'চিয়েল, ইকনমিক আৰু পলিটিকেল জাষ্টিছৰ কথা উল্লেখ আছে, সেইটো কোনটো ৰিভলিউশ্যনৰ পৰা ইনস্পায়াৰ হৈ ইণ্ডিয়াই এডপ্ট কৰিছিলে? গতিকে ইয়াতে দিয়া আছে অপশ্যন এ আমেৰিকান ৰিভলিউশ্যন, এইটো শুদ্ধ নহয়। অপশ্যন বি ফ্ৰেঞ্চ ৰিভলিউশ্যন, এইটো শুদ্ধ নহয়। অপশ্যন চি ৰাছিয়ান ৰিভলিউশ্যন, অপশ্যন চিটো শুদ্ধ হয় ৰাছিয়ান ৰিভলিউশ্যন। ঠিক আছে, এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 8লৈ। কুৱেশ্যন নম্বৰ 8ত সুধিছে হুইচ অফ দ্য ফলোয়িং টাইপছ অফ জাষ্টিছ ইজ নট মেনশ্যন ইন দ্য প্ৰিএম্বুল। সুধিছে যে কেনেকুৱা ধৰণৰ জাষ্টিছ আমাৰ প্ৰিএম্বুলত উল্লেখ নাই। ইয়াতে দিয়া আছে ছ'চিয়েল জাষ্টিছ নেকি? অ'কে, গোটেইকেইটা পঢ়ি লৈছোঁ। ছ'চিয়েল জাষ্টিছ, ইকনমিক জাষ্টিছ, পলিটিকেল জাষ্টিছ আৰু কালচাৰেল জাষ্টিছ। গতিকে ছ'চিয়েল, ইকনমিক আৰু পলিটিকেল গোটেইকেইটা জাষ্টিছ ইয়াতে আমাৰ ভাৰতৰ যিটো প্ৰিএম্বুল সংবিধানখনৰ, সেই প্ৰিএম্বুলত উল্লেখ আছে। কিন্তু এই যিটো কালচাৰেল জাষ্টিছ, এই কালচাৰেল জাষ্টিছটোৰ কথা উল্লেখ নাই। ঠিক আছে, তাৰপিছত আহিছোঁ মই কুৱেশ্যন নম্বৰ 9লৈ। ইয়াতে দিয়া আছে দ্য প্ৰিএম্বুল ছিকিউৰছ টু অল চিটিজেনছ লিবাৰ্টি অফ থটছ, এক্সপ্ৰেছন, বিলিফ, ফেইথ এণ্ড। ইয়াত কৈছে যে আমাৰ ভাৰতৰ সংবিধানখনৰ যিটো প্ৰিএম্বুল তথা যিটো প্ৰস্তাৱনা, সেই প্ৰস্তাৱনাটোৱে ইণ্ডিয়ান যি চিটিজেন, সেই চিটিজেনক কি মানে ছিকিউৰ কৰে? লিবাৰ্টি অফ থট, এক্সপ্ৰেছন, বিলিফ, ফেইথ, আৰু এটা টাৰ্ম আছে, সেই টাৰ্মটো কি হয়? অপশ্যন এ এছ'চিয়েশ্যন, অপশ্যন বি ভকেশ্যন, অপশ্যন চি ৱৰশ্বিপ, এইকেইটা এটাও নহয়। চৰি, ৱৰশ্বিপটো শুদ্ধ হয় ইয়াতে। এছ'চিয়েশ্যন, ভকেশ্যন আৰু মুভমেণ্ট, সেইকেইটা নহয়। ঠিক আছে, গতিকে ক'ত গ'ল এইখন? দ্য প্ৰিএম্বুল ছিকিউৰছ টু অল চিটিজেনছ লিবাৰ্টি অফ থট, এক্সপ্ৰেছন, বিলিফ, ফেইথ এণ্ড, আৰু 5 নম্বৰটো হ'ব ৱৰশ্বিপ, WORSHIP, ৱৰশ্বিপ। ঠিক আছে, তাৰপিছত আহিছোঁ কুৱেশ্যন নম্বৰ 10। হোৱাট ডাজ দ্য টাৰ্ম ছেকুলাৰ ইন দ্য প্ৰিএম্বুল প্ৰাইমেৰীলি মিন। এই যিটো ছেকুলাৰ শব্দটো যে দিয়া আছে প্ৰিএম্বুলটোত, সেই ছেকুলাৰ শব্দটোৱে কি বুজায়? অপশ্যন এ দ্য ষ্টেট প্ৰমোটছ ওৱান স্পেচিফিক ৰিলিজন। আমাৰ যিখন ষ্টেট, সেই ষ্টেটে এটা স্পেচিফিক ৰিলিজনৰ কথা বুজায় নেকি? নাই, নুবুজায়, সেইটো নুবুজায়। দ্য ষ্টেট ৰিমেইনছ হষ্টাইল টুৱাৰ্ডছ অল ৰিলিজন। ষ্টেটে সকলো ৰিলিজনৰ প্ৰতি হষ্টাইল হয় নেকি? নাই, এইটোও নহয়, অপশ্যন বিও নহয়। অপশ্যন চি দ্য ষ্টেট ট্ৰিটছ অল ৰিলিজনছ ইকুৱেলি এণ্ড হেজ ন' অফিচিয়েল ৰিলিজন। গতিকে অপশ্যন চিটো শুদ্ধ, মানে আমাৰ ভাৰতবৰ্ষই সকলো ৰিলিজনক সমানে ট্ৰিট কৰে আৰু কোনো ধৰণৰ অফিচিয়েল ৰিলিজন আমাৰ ভাৰতবৰ্ষত নাই। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 11লৈ। ইয়াতে দিয়া আছে দ্য প্ৰিএম্বুল ইজ বেছড অন দ্য অবজেক্টিভ ৰিজলিউশ্যন
হুইচ ৱাজ মুভ বাই ইয়াতে অপশ্যন এটো দিয়া আছে ডক্টৰ বি আৰ আম্বেদকাৰ নেকি বি আৰ আম্বেদকাৰ নহয় চৰ্দাৰ বল্লভভাই পেটেল নহয় অপশ্যন চি পণ্ডিত জৱাহৰলাল নেহৰু গতিকে অপশ্যন চি শুদ্ধ উত্তৰ এতিয়া আহিছোঁ 12 নম্বৰ কুৱেশ্যনটোলৈ ইয়াতে দিয়া আছে দ্য কনচেপ্ট অফ ফ্ৰেটাৰ্নিটি ইন দ্য প্ৰিএম্বল ইজ এইম এট প্ৰমোটিং আমাৰ সংবিধানখনৰ যিটো প্ৰিএম্বল তাতে ফ্ৰেটাৰ্নিটি শব্দটো আছে আপোনালোকে যদি প্ৰস্তাৱনাটো পঢ়িছে বা প্ৰিএম্বলটো যদি চাইছে আপোনালোকে তাতে ধুনীয়াকৈ দেখা পাব তাতে যিটো ফ্ৰেটাৰ্নিটি শব্দ আছে ফ্ৰেটাৰ্নিটি শব্দটোৱে কি প্ৰমোট কৰে ইয়াতে দিয়া আছে অপশ্যন এ ইকনমিক ইকুৱেলিটি নেকি ইকনমিক ইকুৱেলিটি নহয় অপশ্যন বি পলিটিকেল ৰাইটছ তাতে কোনো পলিটিকেল ৰাইটছৰ কথা প্ৰমোট কৰাৰ কথা উল্লেখ নাই অপশ্যন চি এ চেন্স অফ ব্ৰাদাৰহুড এণ্ড নেশ্যনেল ইউনিটি গতিকে অপশ্যন চিটো শুদ্ধ মানে ব্ৰাদাৰহুড মানে ভাতৃত্ববোধ আৰু নেশ্যনেল ইউনিটি ৰাষ্ট্ৰীয় একতা ভাতৃত্ববোধ আৰু ৰাষ্ট্ৰীয় একতা প্ৰমোট কৰাই মূল উদ্দেশ্য আছিল প্ৰিএম্বলৰ যি ফ্ৰেটাৰ্নিটি শব্দটো আছে তাৰ মূল উদ্দেশ্য হৈছে ভাতৃত্ববোধ আৰু ৰাষ্ট্ৰীয় একতা প্ৰমোট কৰা ঠিক আছে এতিয়া আহিছোঁ আমি কুৱেশ্যন নম্বৰ 13 ইয়াতে উল্লেখ আছে ইন হুইচ কেছ ডিড দ্য সুপ্ৰিম কোৰ্ট হোল্ড ডেট দ্য প্ৰিএম্বল ইজ এ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন এণ্ড কেন বি এমেণ্ডেড ইয়াতে সুধিছে যে সুপ্ৰিম কোৰ্টৰ কোনটো কেছে আমাৰ যিটো প্ৰস্তাৱনা সংবিধানৰ প্ৰস্তাৱনা সেই প্ৰস্তাৱনাটো কয় যে আমাৰ এই প্ৰস্তাৱনাটো আমাৰ ভাৰতৰ সংবিধানখনৰ এটা পাৰ্ট হয় আৰু ইয়াক কিন্তু এমেণ্ড কৰিব পাৰি মানে ইয়াৰ অৰ্থটো হৈছে কি মানে আৰম্ভণিতে ভাৰতৰ যিখন সংবিধান সেই সংবিধানৰ প্ৰিএম্বলটোক সংবিধানখনৰ এটা পাৰ্ট নহয় বুলি কোৱা হৈছিল ঠিক আছে পাৰ্ট নহয় বুলি কোৱা হৈছিল কিন্তু এনেকুৱা এটা কেছ আছিল সেই কেছটোৰ জৰিয়তে প্ৰিএম্বলটোক ভাৰতৰ সংবিধানখনৰ পাৰ্ট হিচাপে ঘোষণা কৰি দিয়া হয় আৰু লগতে সেই পাৰ্টটোক এমেণ্ড কৰিব পাৰি এমেণ্ড মানে প্ৰয়োজনীয়ত কি কৰিব পৰা যাব নতুন শব্দ তাত সোমাব পৰা যাব কিবা এটা উঠাব পৰা যাব কিন্তু যি বেছিক ষ্ট্ৰাকচাৰ বুলি এটা বস্তু আছে বেছিক ষ্ট্ৰাকচাৰটো কিন্তু হাল সলনি কৰিব নোৱাৰিব ঠিক আছে সংবিধানখনৰ বেছিক যিটো বেছিক ষ্ট্ৰাকচাৰটো সলনি কৰিব নোৱাৰিব আৰু এটা কেছ হৈছিল সেই কেছটোৰ নাম কি সেই কেছটোৰ জৰিয়তে মানে সেই গোটেই কামখিনি হৈছিল গতিকে ইয়াতে অপশ্যন এত দিয়া আছে বেৰুবাৰী কেছ এইটো শুদ্ধ নহয় মিনেভা মিল কেছ এইটো শুদ্ধ নহয় অপশ্যন চি কেশৱানন্দ ভাৰতী কেছ 1973 গতিকে অপশ্যন চিটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 14লৈ ইয়াতে উল্লেখ আছে দ্য প্ৰিএম্বল হেজ বিন এমেণ্ডেড অনলি ওৱান্স ছ' ফাৰ হাউ মেনি ৱৰ্ডছ ৱেৰ এডেড ইন দিছ ছিংগল এমেণ্ডমেণ্ট সুধিছে যে আমাৰ প্ৰিএম্বলটোক এবাৰে অনলি এমেণ্ড কৰা হৈছিল সেই যেতিয়া এমেণ্ড কৰিছিল তেতিয়া সেই ছিংগল এমেণ্ডমেণ্টটোত কেইটা ৱৰ্ডছ প্ৰিএম্বলটোত ভৰোৱা হৈছিল আমি জানো যে ছ'চিয়েলিষ্ট আৰু ছেকুলাৰ ছ'চিয়েলিষ্ট আৰু ছেকুলাৰ এই ৱৰ্ড দুটা সংবিধানখন যেতিয়া প্ৰণয়ন কৰিছিল সেই সময়ত এই শব্দ দুটা দিয়া হোৱা নাছিল কিন্তু পিছলৈ 42nd এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে 42nd এমেণ্ডমেণ্ট যি 1976 তাৰ জৰিয়তে এই ছ'চিয়েলিষ্ট আৰু ছেকুলাৰ এই ৱৰ্ড দুটা সংবিধানৰ যি প্ৰিএম্বল তাতে অনা হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 বিটোত দিয়া আছে অপশ্যন 2 ঠিক আছে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 15লৈ ইয়াতে উল্লেখ আছে হুইচ অফ দ্য ফলোয়িং ইজ নট ওৱান অফ দ্য এইমছ অৰ অবজেক্টিভছ স্পেচিফাইড ইন দ্য প্ৰিএম্বল ইয়াতে সুধিছে যে আমাৰ সংবিধানৰ যিটো প্ৰিএম্বল তাতে কোনটো অবজেক্টিভ তাতে নাই অপশ্যন এ জাষ্টিছ আছে গতিকে এইটো শুদ্ধ নহয় লিবাৰ্টিও আছে ইকুৱেলিটিও আছে তাত কোনো ফেডাৰেলিজিমৰ কথা নাই গতিকে অপশ্যন ডিটো শুদ্ধ উত্তৰ গতিকে প্ৰিএম্বলৰ
ওপৰত ইমানখিনিয়ে আছিলে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা যথেষ্ট লাভান্বিত হ'ব আৰু মই ইণ্ডিয়ান পলিটিৰ এটা ছিৰিজ আনিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'কেইটা যাতে সময়মতে পায় তাৰ কাৰণে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ